দুটা ঘণ্টা এ আৰু বিৰ এ ঘণ্টাটো 30 মিনিটৰ মূৰে মূৰে আৰু বি ঘণ্টাটো প্ৰতি 25 মিনিটৰ মূৰে মূৰে বাজি উঠে। যদি দুয়োটা ঘণ্টাই 6 AM অৰ্থাৎ ৰাতিপুৱা 6 বজাত একেলগে বাজি উঠিছিল, তেন্তে ঘণ্টা দুটা একেলগে বাজি উঠা ঠিক পৰৱৰ্তী সময়টো কি হ'ব? এই প্ৰশ্নটো ক্লাছ 6ৰ প্ৰশ্ন, ক্লাছ 6ৰ লেভেলৰ প্ৰশ্ন হয় এইটো। এই প্ৰশ্নটোত আপোনাক দিছে এটা ঘণ্টা 30 মিনিটৰ মূৰে মূৰে বাজে আৰু এটা ঘণ্টা 25 মিনিটৰ মূৰে মূৰে বাজে। এতিয়া কথাটো হ'ল 30 আৰু 25ৰ লসাগু কি? অৰ্থাৎ 30 আৰু 25 এই দুটা সংখ্যাৰে হৰণ কৰিব পৰা, অৰ্থাৎ 30 আৰু 25ৰে বিভাজ্য আটাইতকৈ সৰু সংখ্যাটো হ'ল কি? সেই সংখ্যাটো হ'ব 150। এতিয়া 150 মিনিট পিছত ঘণ্টা দুটা আকৌ কি হ'ব? একেলগে বাজিব। 150 মিনিট মানে কিমান ঘণ্টা? 150 মিনিট মানে হ'ল 2 ঘণ্টা 30 মিনিট। 6 বজাত বাজিছিল, 6টা বজাত বাজিছিল, গতিকে আৰু 2 ঘণ্টা 30 মিনিট যদি পিছত বাজে তেতিয়াহ'লে হ'ব 8টা 30। বি অপশ্যনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। চ' ক্লাছ 6 লেভেলৰ কুৱেশ্যন যদি আপুনি ছল্ভ কৰিব যায় তেতিয়াহ'লে আপোনাৰ সময় লাগিব 1 পৰা 2 মিনিট। গতিকে 2 মিনিট সময় খৰচ কৰাতকৈ আপোনালোকে বস্তুটো বুজি কৰিবলৈ চেষ্টা কৰিব। ধন্যবাদ।